হাই ফ্ৰেণ্ডছ, নমস্কাৰ সকলোলৈকে। মই আজি পোনপ্ৰথমবাৰৰ বাবে নিজৰ ভইচত এটা ভিডিঅ' বনাবলৈ লৈছোঁ। মানে আপোনালোকক এটা ধুনীয়া ৰোড এটা দেখাবলৈ আহিছোঁ। আমাৰ নগাঁও জাজৰি চেল্ফি ৰোড বুলি কয়। ইমানেই ধুনীয়া পৰিৱেশ আপোনালোকক মানে মই দেখাবলৈ বিচাৰিছোঁ। এবাৰ চাওকচোন, এই ধুনীয়া ৰোডটো মানে চেল্ফি ৰোড বুলি কোৱা হয়। ইয়াত বহুত মানুহ আহে আৰু চেল্ফি ল'বলৈ আহে। বিহু আৰু ঈদত বহু মানুহৰে সমাগম হয়। আৰু মই আজি মোৰ ভাইটিক ফুৰাবলৈ লৈ আহিছোঁ। মই ছুটীত আহিছিলোঁ, মানে অলপ ফুৰিবলৈ ভাইটিৰ লগত আহিছোঁ। লগতে আপোনালোকক মই এই চেল্ফি ৰোডটো দেখাবলৈ আহিলোঁ। আৰু এটা ধুনীয়া এটা পৰিৱেশ, পথাৰৰ এটা ধুনীয়া সোণোৱালী পৰিৱেশ আপোনালোকক দেখাবলৈ মই যত্ন কৰিছোঁ। চাওক, মই এয়া পথাৰখন আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। ইমান ধুনীয়া এই চেল্ফি ৰোডটোত আপোনালোকে আহিলে গৰম দিনত বহুতেই ভাল পাব। আৰু ফটো কিন্তু ধুনীয়া আহে। আপোনালোকক মই এটা কথাই ক'লোঁ, বহুত ধুনীয়া ফটো আহে। আৰু কেইবাবাৰো এই ৰাস্তাটোত মানে শ্বুটিঙো হৈছে, বহুত ধুনীয়া আহে। আপোনালোকক কৈছোঁ, ইয়াত আহিলে এলবামবিলাকত শ্বুটিং কৰিবলৈও পাৰিব। ৰাস্তাটো বহুতেই ধুনীয়া হয়।